পোনপ্ৰথমে মই মাননীয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসমৰ আৰু লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এনেকুৱা এটা খুব সুন্দৰ পদক্ষেপ আগবঢ়াই নিয়াৰ কাৰণে। আৰু এই গুণোৎসৱৰ জৰিয়তে মই ভাবোঁ মানে অসমীয়া মাধ্যমৰ যিসমূহ চৰকাৰী বিদ্যালয়সমূহ আছে, এই চৰকাৰী বিদ্যালয়সমূহৰ এটা সময়ত মানে খুব বেয়া অৱস্থা আছিল আৰু কিন্তু বৰ্তমানে এই গুণোৎসৱৰ দ্বাৰা দেখা গৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ অকল বৌদ্ধিক নহয়, মানসিক বা অন্যান্য যি বিকাশ লাগে, সৰ্বাংগীন বিকাশ বুলি যিটো কয়, হলিষ্টিক ডেভেলপমেণ্ট বুলি, সেই সকলো বিকাশ মানে মই দেখা পোৱা বুলি ভাবোঁ ছাত্ৰ ছাত্ৰীসকলৰ। গুণোৎসৱটো এটা খুব দৰকাৰী এনেকুৱা এটা অনুষ্ঠান স্কুলসমূহত লাগে। ইয়াৰ লগতে অকল ছাত্ৰ ছাত্ৰীসকল নহয়, শিক্ষকসকল লগতে বিদ্যালয়ৰ অন্যান্য কৰ্মচাৰীসকল, অভিভাৱকসকলে যথেষ্ট সচেতন হোৱা পৰিলক্ষিত দেখা গৈছে। মই ঠিকেই পাইছোঁ ছাত্ৰ ছাত্ৰীসকলক খুব এক্টিভ, তেওঁলোকে মৰ্ণিং এছেম্বলি খুব সুন্দৰভাৱে কৰিছে। লগতে শিক্ষকসমূহ যথেষ্ট সচেতন, তেওঁলোকে ছাত্ৰ ছাত্ৰীসকলক সুন্দৰভাৱে শিকাইছে বা দেখা গৈছে তেওঁলোকক সুন্দৰভাৱে কেনেকৈ ডিচিপ্লিন মেইনটেইন কৰিব লাগে, কেনেকৈ পাংচুৱেলিটি মেইনটেইন কৰিব লাগে। চ' সেইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলৰ লগতে অন্যান্য শিক্ষকসমূহ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলকে মই শুভেচ্ছা জনাইছোঁ। আজি এই ক্ষেত্ৰত হয়, এইটো এটা মানে এতিয়াও এটা মানে কিছুমান বিদ্যালয়ত দেখা গৈছে, এনেকুৱা কিছুমান ভিতৰুৱা মানে চৰকাৰী বিদ্যালয় আছে য'ত মানে এতিয়াও মানে আন্তঃগাঁথনিৰ অভাৱ, আপোনাৰ কিছুমান শিক্ষকৰ অভাৱ, ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ। চ' এনেকুৱা হোৱা দেখা গৈছে। কিন্তু মই ভাবোঁ এই ক্ষেত্ৰত আমাৰ অসম চৰকাৰেও খুব মানে কাম কৰি আছে আৰু এই গুণোৎসৱৰ জৰিয়তে মানে এই সকলোবিলাক মানে গম পোৱা হয়, সেই বিদ্যালয়ত কি অভাৱ আছে, কি অভিযোগ আছে, বা ছাত্ৰ ছাত্ৰীসকলক কি প্ৰয়োজন বা শিক্ষকসকলক কি প্ৰয়োজন, এই সকলোবোৰ মানে গুণোৎসৱৰ জৰিয়তে এটা খুব ধুনীয়াকৈ মানে পৰিস্ফুট হোৱা বুলি মই ভাবোঁ। সকলো পৰীক্ষাৰ আগত এটা মক টেষ্ট বুলি যিটো কয়, বিভিন্ন পৰীক্ষাৰ আগত আপুনি যিকোনো কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰতে আগত এটা মক টেষ্ট হয় আৰু এই মক টেষ্টৰ দ্বাৰা মই ভাবোঁ মানে ছাত্ৰ ছাত্ৰীসকলে মানে সেই ফাইনেল পৰীক্ষাটোত মানে মেইন আপোনাৰ গুণোৎসৱৰ যিটো আজিৰ এক্সটাৰ্নেল ইভ্যালুৱেশ্যন, এইটো পৰীক্ষাত কেনেকৈ অৱতীৰ্ণ হ'ব লাগে এটা মানে পূৰ্ণ আভাস পোৱা বুলি মই ভাবোঁ। সমগ্ৰ অসমতেই 2025 গুণোৎসৱ আৰম্ভ হৈছে আৰু বিশেষকৈ আজি বৰপেটা আৰু বজালী জিলাত আজি অন্তিম দিন গুণোৎসৱৰ। যোৱা 7, 8 আৰু 9 এই আজি 9 তাৰিখ। গতিকে গুণোৎসৱৰ বিদ্যালয়সমূহত বহিমূল্যনকে ধৰি বিভিন্ন অনুষ্ঠান চলি আছে আৰু বিশেষকৈ এই গুণোৎসৱৰ সম্পৰ্কত আমি ক'বলৈ গ'লে যে বিশেষকৈ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত যি গুণোৎসৱ আৰম্ভ হৈছে, বৰ সুন্দৰভাৱে এই গুণোৎসৱটোৱে ছাত্ৰ ছাত্ৰীসকলক ফলপ্ৰসূ আগবঢ়াব। কাৰণ বিভিন্ন বিদ্যালয়ত গৈ আমি দেখা পাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ মনোযোগ বাঢ়িছে, ছাত্ৰ ছাত্ৰীসকলে বুদ্ধিক বিকাশ বাঢ়িছে আৰু সাংস্কৃতিক তথা শিক্ষাৰ দিশত যথেষ্ট তেওঁলোকে আগবাঢ়ি গৈছে আমাৰ বজালী জিলাৰ বিদ্যালয়সমূহৰ। আৰু তাৰ লগে লগে আমি ক'ব লাগিব যে আমাৰ বজালী জিলাৰ আয়ুক্ত মাননীয় মৃদুল কুমাৰ দাস ডাঙৰীয়াক, তেওঁৰ নেতৃত্বত আমাৰ বজালী জিলা মানে গুণোৎসৱ চলি আছে। তাৰ লগে লগে আমি ক'ব লাগিব যে বৰপেটা আৰু বজালীৰ বিদ্যালয়সমূহৰ দায়িত্বত থকা পৰিদৰ্শক মাননীয় ৰাতুল কুমাৰ দাস আৰু বজালী শিক্ষা খণ্ডৰ শিক্ষা বিষয়া কিশোৰ ৰাজবংশী ডাঙৰীয়াক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিব লাগিব। লগতে আমাৰ বৰপেটা আৰু বজালীৰ সৰ্বশিক্ষাৰ বিষয়াসকলকো আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব, তেওঁলোকৰ যথেষ্ট সহযোগিতা আগবঢ়াইছে। তাৰ লগে লগে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে আমাৰ বজালী জিলা শিক্ষক সংস্থাৰ বিভিন্ন সভাপতি সম্পাদক ডাঙৰীয়াত গুণোৎসৱত অংশগ্ৰহণ কৰিছে, আমি তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। গুণোৎসৱৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ বুদ্ধিক বিকাশ সাধন হৈছে। তাৰ লগে লগে মাননীয় শিক্ষামন্ত্ৰীক এটা কথাই আমি ক'ব বিচাৰিছোঁ যে বিভিন্ন স্কুলৰ শিক্ষকৰ অভাৱ আছে, বিভিন্ন স্কুলত বহুতৰ শ্ৰেণীকোঠাৰ অভাৱ আছে আৰু বিভিন্ন স্কুলত বিশেষকৈ আমাৰ যিটো বাউণ্ডাৰী ৱালকে ধৰি বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। গতিকে এই গুণোৎসৱৰ জৰিয়তে বা শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছোঁ বা ডক্টৰ মাননীয় হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে গুণোৎসৱ সম্পৰ্কত বা গুণোৎসৱ কৰিলে কিন্তু
বিদ্যালয়সমূহৰ যিখিনি অভাৱ এইখিনি পূৰণ কৰিলে আকৌ ফলৱৰ্তী হ'ব বুলি আমি আশা ৰাখিছোঁ। মাননীয় শিক্ষামন্ত্ৰী গৰাকী যথেষ্ট আগৰণুৱা আৰু বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত তেওঁৰ যিটো পৰিৱৰ্তন আমি ভাল পাইছোঁ। আৰু আজি এই শ্বহীদ কবিতা হাইস্কুলৰ যিখিনি গুণোৎসৱৰ আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি পাৰদৰ্শিতা বা তেওঁলোকে পাৰদৰ্শিতা দেখুৱাইছে, আমি আপ্লুত হৈছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।